হেল্ল' দোস্ত সকলোকে প্ৰথমতে মোৰ নতুন ইউটিউব চেনেল ৰুৰেল লাইফ ব্লগছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাগে মোক এই ইউটিউব জগতত প্ৰথম দেখিছে, এনেকৈ আগতে কথা পাতি পোৱা নাই। তো আজি ফাৰ্ষ্ট টাইম, প্ৰথম ব্লগ মোৰ এইটো। তো বহুত নাৰ্ভাছ ফিল কৰি আছোঁ। আচলতে আগতে ভাবিছিলোঁ এটা নতুনকৈ ইউটিউব চেনেল খুলিম বুলি, কিন্তু সেইখিনি সাহস গোটাব পৰা নাই। তো এক্সাম আছিলে, এক্সামবিলাক শেষ হ'ল। এতিয়া ঘৰত বহি আছোঁ, কি কৰিম। তো ইউটিউব চেনেলটো খুলি ল'লোঁ। তো আপোনালোকে যিটো মোৰ বেকগ্ৰাউণ্ড দেখি আছে, সেইটো হ'ল আমাৰ ঘৰৰে এখন বাগান। আৰু ইয়াতে জেগাটো বহুত শান্তি, তাৰ কাৰণে ইয়াত ভিডিঅ'টো বনাই আছোঁ। কি ক'ম ভাবি পোৱা নাই, নাৰ্ভাছ হৈ আছোঁ। তো প্ৰথমতে মোৰ পৰিচয়টো হ'ল, মোৰ ঘৰ অসমৰ ধুবুৰী জিলাত। আপোনালোকে যিটো বেকগ্ৰাউণ্ড দেখিছে, সেইখন আমাৰ বাগানখন। আৰু ইয়াতে আচলতে আমি হালধিৰ মাটি চাফা কৰিবলৈ আহিছোঁ, মানে জংঘলবিলাক চাফা কৰিবলৈ আহিছোঁ। এতিয়া হালধি ৰুম আৰু বান্নি, আমাৰ গাঁৱলীয়া ভাষাত বান্নি বুলি কয়, আপোনালোকৰ তাতে কি কয় নাজানো। বান্নি হৈছে, বান্নিবিলাক কাটিবলৈ আহিছোঁ। তো আপোনালোকক দেখাম, আপোনালোকে চাব পাৰিব। যিমান পাৰোঁ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায়, আপোনালোকে কমেণ্টত জনাব। তেনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু নতুন নতুন কিছুমান কথা জানিবও পাৰিব, আৰু ময়ো শিকিব পাৰিম। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব। আৰু মোৰ ভিডিঅ'বিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকেও চাব পাৰিব, আৰু সিহঁতেও কিবা এটা জানিব পাৰিব। কাৰণ আমাৰ যিটো গাঁৱলীয়া পৰিৱেশ, সেই গাঁৱলীয়া পৰিৱেশটো চহৰৰ লগত একেবাৰে নিমিলে। তো আমাৰ গাঁৱত যিখিনি বস্তু পোৱা যায়, সেই বস্তুখিনি চহৰত নেপায়। সেইবিলাকে দৃশ্য আপোনালোকক দেখুৱাম আৰু দেখাই যাম। দৈনন্দিন জীৱনত চলি থকা কিছুমান পৰিৱেশ, এই সকলোবিলাক দেখাই যাম। তো আপোনালোকে অলপ ছাপোৰ্ট আৰু মৰম কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে এইটো মোৰ পিছফালে যিটো ৰাস্তা আছে, এইটো ৰাস্তাৰে সোমাই আহিব লাগে আৰু ইদি যাব লাগিব। চাওক গাইছ, নাজাৰা কুছ। ইয়াতে মই কাম কৰি আছোঁ, আৰু তাতে দেউতাই কৰি আছে। এইবিলাক ৰবাৰ গছ দেখিছে গাইছ, আৰু ভালেখিনি হ'ল কাম কৰা। তো এইবিলাক ৰবাৰ গছ 2 বছৰ হ'ল, 2 বছৰ। আৰু এটা বস্তু চাওক, চাওক কি কৈছে আপোনালোকে জনাব কমেণ্টত। এইবিলাক ঘৰ সাৰা বান্নি কাটি আছে। 2 বছৰতে কিমান ডাঙৰ হ'ল চাওক গাইছ। ৰবাৰ গছবিলাক 10 বছৰমান হ'লে কাটিব পৰা যায়। হালধিৰ মাটিখিনি গোটেইখিনি চাফা কৰা নহ'ব, আজি ভালেখিনি হ'ল তথাপিও চাফা কৰা। তো কাম কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, ৰেষ্ট লৈ আছোঁ। তেনেকৈ ভিডিঅ'বিলাক বনাই আছোঁ, ভিডিঅ'টো বনাই আছোঁ। তো আকৌ নতুন ভাল ভাল ভিডিঅ' বনাম। তো অলপ আপোনালোকে ছাপোৰ্ট কৰিব। বান্নিবিলাক কটা হ'ল, কটাৰ পিছত এইখিনি সৰু সৰু হ'ল। তো এইবোৰ টাউনত বিক্ৰী কৰে 60-70 টকা, আৰু আমাৰ ইয়াত ফিৰি পোৱা যায়। তো ইয়াকে কয় গাঁও। তো এতিয়া কাম শেষ হ'ল, ঘৰলৈ যাবলৈ ওলালোঁ। তো আজিলৈ ইমানখিনি আছিলে। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।